দেব জমি দেব না, বায়ুসেনা বাহিনী গো ব্যাক, বিজেপির সরকার হায় হায়। উত্তপ্ত গোভা, জমি অধিগ্রহণের সরকারি পরিকল্পনার বিরুদ্ধে 2 ঘন্টার অবস্থান ধর্মঘট, মিছিলে স্লোগান উঠেছে গোভার স্থানীয় বাসিন্দাদের উদ্যোগে এবং তিওয়া ছাত্র সংস্থার সহযোগিতায় 2 ঘন্টার প্রতিবাদী মিছিল। কোলের শিশুকে নিয়ে মিছিলে যোগ দেন মহিলারা। অসম চৰকাৰে বায়ুসেনা নামত ঘাটি স্থাপন কৰাৰ নামত ট্ৰাইবেল বেল্ট ব্লকৰ গোভা ট্ৰাইবেল বেল্ট ব্লকৰ প্ৰায় 500 বিঘা ভূমি অধিগ্ৰহণ কৰি ইয়াত বায়ুসেনাৰ যি ঘাটি স্থাপন কৰিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সিদ্ধান্ত আমি কোনো কাৰণে সদৰীয়া ছাত্ৰ সন্থা আৰু গোভাবাসী ৰাইজে আমি মানি নলওঁ। কাৰণ যিহেতুকে আমাৰ এইটো ট্ৰাইবেল বেল্ট ব্লক এৰিয়া আৰু আমাৰ ইয়াত ৰজা আছে, আমাৰ ইয়াৰ অস্তিত্ব আছে, ঐতিহ্য আছে। আজিও জোনবিল মেলা হয়, ইয়াৰ পৰা আমাৰ ৰজাসকল যায়, ইয়াত আমাৰ অস্তিত্ব আছে। ইয়াত ট্ৰাইবেল বেল্ট ব্লক ভংগ হ'ব হোৱালৈকে, এই বায়ুসেনাৰ অহালৈকে, ঘাটি অহালৈকে। গতিকে আমি কোনো কাৰণত আমি এই ভূমি 1 ইঞ্চি ভূমিও আমি অধিগ্ৰহণ কৰিব নিদিওঁ। আৰু দ্বিতীয় কথাটো হৈছে আমি ষষ্ঠ অনুসূচী বিচাৰিছোঁ। আমি কোনো ইয়াত ট্ৰাইবেল বেল্ট ব্লক ভংগ কৰিব বিচৰা নাই। আমি তিৱা ছাইডৰ পৰা ষষ্ঠ অনুসূচী বিচাৰিছোঁ, আমাক ষষ্ঠ অনুসূচী দিয়ক। গোভার বাসিন্দাদের দাবি অবিলম্বে সরকার এই সিদ্ধান্ত প্রত্যাহার করুক। 1 ইঞ্চি জমিও ছেড়ে দিতে নারাজ তারা। ভাৰতীয় বায়ুসেনা বাহিনী অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে যি কাৰখানা, যি অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ ৰাখিবৰ বাবে চেষ্টা কৰিছে বা মাটি বিচাৰিছে, এই ক্ষেত্ৰত গোভা অঞ্চলত তিৱা কাৰ্বি ভূমিপুত্ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদমুখৰ হৈছে। কাৰণ ইয়াত প্ৰায় 500 পৰা 1000 বিঘা মাটি তেওঁলোকে বায়ুসেনা বাহিনীৰ নামত অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ নামত ইয়াতে মজুত ৰখাৰ নামত মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছে প্ৰশাসনীয়ভাৱে, চৰকাৰীভাৱে। এই কথাটো গোভা অঞ্চলৰ মানুহ বুলিয়ে নহয়, জাতীয় সংগঠন গোভা অঞ্চলৰ তিৱা কাৰ্বি ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও মানি নলয়। 1 ইঞ্চিও মাটিও এই অঞ্চলৰ পৰা আমি দিব নোৱাৰোঁ। ঐতিহাসিক গোভা আমি ধ্বংস হ'ব দিব নোৱাৰোঁ। সরকার সিদ্ধান্ত না বদলালে আগামী দিনে আন্দোলনের ঝাঁজ বাড়ার সম্ভাবনা রয়েছে গোভা এলাকায়। জাগিরোড থেকে ধনঞ্জয় প্রসাদের রিপোর্ট, NKTV বাংলা।